ও মা এটা কথা মনত এটা কথা কওঁচোন বাৰু ও মা আপোনাৰ প্ৰাৰ্থনাবিলাক মনত আছে নে নাই কি কি প্ৰাৰ্থনা মনত আছে এতিয়া বিয়নিক মাতা বিয়নিক মাতা বিয়নিয়ে মই মাতিলে কাৰণে মনত পৰি যাব আমাৰ প্ৰথম এনে আমি যে প্ৰথমতে ৰাতি কি কয় সন্ধিয়া সময়ত গোৱা প্ৰাৰ্থনাটো কি আছিলে মনত পেলাকচোন চাওঁ মই আছে পাহৰি গ'ল নেকি পাহৰিছো কেনেকে চিঞৰি দিব নালাগে লাহেকে পাহৰিছো এতিয়া পাহৰিলেও মই এতিয়া এটা কাম কৰোঁ আমি মই হেৰি পদ তুমি চিত্ৰটো মনত আছে নাই তুমি চিত্ৰ 19-20 হলেও আমি গাওঁচোন বাৰু তুমি চিত্ত বীতি মোৰ পৰ্বত নাৰায়ণ তুমি নাথ ময়ো নাথৱন্ত চৰণ সতৰ দিয়া দেৱ মায়া দয়া প্ৰভু ভগৱন্ত তুমি মোৰ অন্তৰ্যামী তজুভিত ভৈলো আমি জানি কৃপা কৰাৰি কেশ দান্তে দিন তুলিল জীৱন সেৱা তৰ কৰা দয়া প্ৰভু ভগৱন্ত এটা কথা কওকচোন এইটো 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 তুমি চিত্ত বৃত্তি মূৰ এইটোৱে কি বুজাইছেনো অৰ্থটো ভাঙিব পাৰিব নাই চাওঁ অৰ্থটো ভাঙক বিয়নী বিয়নী আমাৰ বিয়নী বিয়নী পাহৰি গৈছে আমাৰ মায়ে পাৰিব নেকি তুমি চিত্ত বৃত্তি মূৰ মানে কি তুমি চিত্ত বৃত্তি মূৰ সেইটো বাৰু এৰিলো এতিয়া ময়ো দুৰাচাৰ কেৱলে তোমাৰ নাৰায়ণ লয়ো দাস কৰি অখিলো সেৱা কৰ হে কৃষ্ণ স্বামী আমি কেৱলে হৰণ নিগ্ৰহ হে যদুপতি মই মতি নাজানো তোমাৰ কেৱলে তোমাৰ চৰণে পংকজ হৰণে কৰিলো পুৰুষ উত্তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজুপাৱে বৰ পকৱান হৰণে পখিলো স্বামী পুৰা মুখস্থ আছে চোন তাবলাৰ লগত গাব পাৰিম বুলি কৈছে